প্ৰত্যক্ষভাৱে কৈছে এইবাৰ চাওক মই সদায় কথাটো কৈ থাকোঁ যে মিত্ৰতাটো নেতৃত্বৰ মাজত সীমাবদ্ধ হৈ থাকিলে নহ'ব। মিত্ৰতাটো তৃণমূল পৰ্যায়ৰ আটাইকেইটা মিত্ৰতাত থকা দলৰ কাৰ্যকৰ্তাৰ মাজত হ'ব লাগে। ক'ৰবাত এই ক্ষেত্ৰত আমি আগতীয়া যি প্ৰস্তুতি লাগে সেই আগতীয়া প্ৰস্তুতিত ক'ৰবাত আমি যেন অকণমান ব্যাকফুটত আছোঁ। কিন্তু এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলাৰ পিছত আমি এটা চেষ্টা কৰিছিলোঁ বা এতিয়া চেষ্টা কৰি আছোঁ যে আমাৰ তৃণমূল পৰ্যায়ত আমাৰ মিত্ৰতাটো হওক। এইবাৰ পঞ্চায়ত নিৰ্বাচনত মানে দেখিছে যে আগত কোনো পঞ্চায়ত নিৰ্বাচনত NDA হিচাপে ক'তো মিত্ৰতা হোৱা নাছিলে। ফাৰ্ষ্ট টাইম এইবাৰ পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা কৰিছোঁ আৰু AGPও ভাল ফল পাইছে আৰু BJPও ভাল ফল পাইছে বা গণশক্তিও এটা তেওঁলোকে যদিও আমাৰ চিম্বলত খেলিছে তেওঁলোকেও এটা আমাক যথেষ্ট সহায়ো কৰিছে বা তেওঁলোকৰ কেণ্ডিডেট BJPৰ নামত জিকিছে। ঠিক তেনেকৈ ৰাভা হাছঙতো যদি চায় ৰাভা হাছঙেও তেওঁলোকৰ নামতো খেলিছে আমাৰ নামতো কিছু খেলিছে। গতিকে সেই হেতুকে আমি ক'ব পাৰোঁ যে মিত্ৰতাত আমি আছোঁ আৰু মিত্ৰতাত আমি 2026 চনলৈকে থাকিম। ইয়াত কোনো ধৰণৰ সন্দেহ শংকা নাই। আহিছে প্ৰশ্ন এতিয়া কোনে ক'ত খেলিব, কোনে ক'ত টিকট বিচাৰিব, কোনে ক'ত টিকট পাব। ইয়াৰ কাৰণে সময় আছে। ইয়াৰ কাৰণে কিছুমানে এটা পৰিৱেশ নিৰ্মাণ কৰিব বিচাৰি আছে। মই সকলোৰে প্ৰতি আহ্বান, BJPৰ কাৰ্যকৰ্তাৰ প্ৰতিও আহ্বান থাকিব, অগপৰ কাৰ্যকৰ্তাৰ প্ৰতিও মোৰ আহ্বান থাকিব আৰু অন্য আমাৰ মিত্ৰ দলৰ প্ৰতিও আহ্বান থাকিব যে আমি সকলোৱে NDA হৈ কেতিয়াবা দুখোজ পিছুৱাই অহাটো ৰণত হাৰাটো নুবুজায়। কেতিয়াবা কৌশলগত কাৰণত এখোজ দুখোজ কেতিয়াবা কোনোবাই পিছুৱাই আহিব লাগিব, হ'ব পাৰে। সেই তাৰ অৰ্থ এইটো নহয় যে কোনোবাই দুৰ্বল হৈছে, কোনোবাই মানে শংকিত হৈছে।